শাহু বোৱাৰীৰ সংঘাত নিৰ্দয় মামনি শাহু বোৱাৰীৰ সংঘাতৰ ভয়ংকৰ পৰিণতি হাজোৰ কুলহাটিত বোৱাৰীয়ে ল'লে শাহুৰ প্ৰাণ হত্যা কৰি উৰে নিশা মৃতদেহৰ কাষত থাকিল বোৱাৰী কুলহাটিৰ কুন্দিয়াৰ এই লোকজনৰ পত্নীয়ে শাহুৱেকক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উঠিছে শাহুৱেক আইকন দাসক নিশা স্বামী নথকাৰ অৱস্থাত মামনি কলিতাই চোকা অস্ত্ৰৰে হত্যা কৰাৰ অভিযোগ উঠিছে সন্ধ্যাৰে পৰা শাহু বোৱাৰীৰ লাগিছিল সংঘাত মৃত আইকন দাসে জীয়ৰীলৈ কৰিছিল ফোনত আইকন দাসে তেওঁৰ বোৱাৰী মামনি কলিতাই হত্যাৰ ভাবুকি দিয়া বুলি জনাইছিল জীয়ৰীক আহি আধা বাজাৰ পৰা ফোন কৈছে কি বৰ্ণনা হৈ গৈছে মানে পুলিচ আহিছে পুলিচে লৈ গ'ল তেতিয়া ভাবছো আৰু কিবা নিশ্চয় খা খবৰ কৰাৰ মাজত কাজিয়া লাগছি এৰে আগৰবাৰ মোটামুটি একমাহ মান আগতে মস্ত কাজিয়া মানে আমাৰ ধনকো মাছি মানে কাণ চান এই ভাতে আমাৰ কিন্তু ই মানে মিছা কথা নকয় মই মাজতে কিবা কাজিয়া লগা বুলি গম পাই একদিন ৰাতিপুৱাৰ পৰা ৰাতিলৈকে 11বাৰ ফোন মাৰিছো তাই মোৰ ফোন ৰিচিভ কৰা নাই ভণ্টি ফোন মাৰিছো ভণ্টি ফোন ৰিচিভ কৰা নাই তাৰপিছত ভাইটি ফোন মাৰিলো প্ৰায় মানে কাজিয়া লাগিয়ে থাকে তাই মানে বেছি বদমাছ এনে লাগি আছিলে ৰাতি যোৱাকালি মোৰ পৰা আহিছে ঘৰত মোৰ ঘৰত আছিলে কালি গধূলি আহিছে আহি কিনে ৰাতি আৰু কি হ'ল ছাগলী বান্ধি কিনে দংকলৰ পাৰত গৈছে কৰি থবা তাৰপিছত তাও গেছি নেকি তাই কিনে মানে মাক মানে গালি পাৰি আছে আৰু মাই মানে কিবা পানী মাৰি দিয়া বুলি কৈছে ঘৰত ভৰিত মাক মানে বেয়া বেয়া ভাষা দি গালি পাৰি আছে তো মানে গজিছি মাক মাৰে মাক অলপতো মাক মানে বাৰীত মানে সেই কৰি আছিল মাই তাই ধনো আছে ইয়াতে মাক মানে সেই দি গেছি মাৰবা স্বামী ঘৰলৈ অহাৰ পাছতে হত্যাকাণ্ড পোহৰলৈ আহে মই আল্লাহান গুচাই কিনে পৰি থাক মই দেখা পাইছোঁ পৰি আছে ওপৰত মৰি টানাই আছে তল পৰি আছে হাত দুখন সেনেকৈ আছে তেতিয়া মোক কিয় হৈছে মোৰ মাজেৰে হ'ব লাগে অনেকটো মানুহটো আমাৰ দুটা আছে মা আৰু মোৰ পত্নী আপোনাৰ মোৰ ৱাইফ পত্নী দুটাই মানুহ ইয়াত কিহেদি মাৰা যেন সন্দেহ কটাৰী এখন দেখা পাইছোঁ তাত কটাৰীখন বাৰু তামোল গোটাখন থাকেই আৰু চুৰি তুৰি আছে নে কি আছে তাত ভালকৈ চালে ওলাই যাব কাজিয়া হৈ থাকে এনেকৈ বহুত কাজিয়া হৈ থাকে মই বিয়া হোৱা বেছি হোৱাই নাই 3-4 মাহ মান হ'ল আপুনি হত্যাৰে সন্দেহ কৰিছে হয় ইফালে পুৱাৰ ভাগত এই হত্যাকাণ্ড পোহৰলৈ অহাৰ পাছতে আৰক্ষী উপস্থিত হয় মৃতকৰ ঘৰত ইতিমধ্যে অভিযুক্ত বোৱাৰী মামনি কলিতাক আটক কৰি সমগ্ৰ ঘটনা তদন্ত অব্যাহত ৰাখিছে হাজো আৰক্ষীয়ে হাজোৰ পৰা প্ৰণৱজ্যোতি কলিতাৰ ৰিপৰ্ট অসম লাইভ 24